ষ্টুডেণ্টছ HS ফাৰ্ষ্ট ইয়েৰ এক্সাম যিহেতু কাইলৈ আৰম্ভ হ'ব কাইলৈ আছে ইংলিছ এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে চিন্তা কৰি আছে যে ইংলিছত মই পাছ কৰিম নে ফেইল কৰিম তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ যে মাত্ৰ এদিন পঢ়ি তোমালোকে কিদৰে এটলিষ্ট পাছিং নম্বৰটো তোমালোকে পাই পেলাই পাছ কৰিব পাৰিবা তো কিদৰে পঢ়িব লাগিব সেইখিনি জাষ্ট মই এটা ট্ৰিক দিবলৈ গৈ আছোঁ তোমালোকক এতিয়া প্ৰথমতে পঢ়িবলগীয়া আছে পেছেজটো ইমান পঢ়িবলগীয়া নাথাকে অলৰেডি তোমালোকে ক্লাছ 10ত 9ত পেছেজ কৰি আহিছা কিন্তু ক্লাছ 11ৰ ক্ষেত্ৰত অলপ পেছেজটো ডাঙৰ হয় অলপ ধৈৰ্য ধৰি তোমালোকে যদি পঢ়ি পেলাই এইখিনি কৰিব পাৰা তেন্তে তাত থাকে 12 নম্বৰ 12 নম্বৰ তাত থাকে তো 12 নম্বৰ তোমালোকে এটলিষ্ট ধৰা 8ৰ পৰা 10 লৈকে তোমালোকে পাব পাৰা ভালদৰে কৰা যদি 12 নম্বৰে পাবা আৰু যদিও নোৱাৰা তথাপিও তোমালোকে 8ৰ পৰা 10 নম্বৰ তাত পাব পাৰিবা আৰু কোনোবা যদি পেছেজ কিদৰে কৰে নাজানে তেন্তে হ'লে তোমালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত কিদৰে পেছেজ কৰিব লাগে সেইটো এটা ভিডিঅ' দি দিম লিংক দি দিম তাত গৈ পেলাই চাব পাৰিবা এতিয়া পেছেজৰ পিছত আহে নোট মেকিং আৰু সামাৰি ৰাইটিং তো নোট মেকিং আৰু সামাৰি ৰাইটিং আহে কিমান 8 মাৰ্কছ আহে তো সেই নোট মেকিং সামাৰি ৰাইটিঙত একো পঢ়িব নালাগে একো মুখস্থ কৰিবলগীয়া নাই জাষ্ট বুজি গ'লে হ'ল তো নোট মেকিঙৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাই থৈছোঁ নোট মেকিং বা সামাৰি ৰাইটিঙৰ ওপৰত অলৰেডি মই ভিডিঅ' বনোৱা আছে সেই ভিডিঅ'টো দুটা চালেই তোমালোকে কিন্তু সেইখিনি কৰিব পৰা হৈ যাবা তো ইয়াতে 8 মাৰ্কছ আছে কাটি কুটি হ'লেও তোমালোকে 5 মাৰ্কছ ধুনীয়াকৈ এপা ল'ব পাৰিবা নেক্সট আমাৰ টাৰ্গেট হ'ব গ্ৰামাৰখিনি তো গ্ৰামাৰ থাকিব আমাৰ 10 মাৰ্কছ তো গ্ৰামাৰো খুবেই ইজি আমি অলৰেডি ক্লাছ 10ত 9ত পঢ়ি অহাখিনিয়ে আকৌ আমাৰ এইখিনিত দিয়ে ক্লাছ 11ত দিয়ে তো সেইখিনি কৰি আমি পাব পাৰোঁ ধুনীয়াকৈ তাত 10 আউট অফ 10 পাব পাৰোঁ আৰু যদিহে তাত কিবা কনফিউজন থাকে গ্ৰামাৰত মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাতো চাই পেলাই তোমালোকে গ্ৰামাৰখিনি এবাৰ ৰিভাইজ কৰি যাব পাৰিবা তো তাতে মই 10 মাৰ্কছ ধৰিলোঁ যে মই তোমালোকক 6 to 8 মাৰ্কছ তাত তোমালোকে ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা গ্ৰামাৰত এতিয়া নেক্সট টাৰ্গেটটো হ'ব আমাৰ জব এপ্লিকেশ্যন আমি ৰাইটিং ছেকশ্যনে একো নাচাওঁ আমি এটাই চাম যিহেতু আমাৰ কাইলৈ এক্সাম আছে গতিকে আমি এটাই চাম কি জব এপ্লিকেশ্যন চাম জব এপ্লিকেশ্যনত কিমান আহে 8 মাৰ্কছ আহে জব এপ্লিকেশ্যনখন মানে কি তোমালোকে অলপতো মুখস্থ কৰিব লাগিব জব এপ্লিকেশ্যনখন বুজি ল'ব পাৰা মুখস্থ কৰিব পাৰা বায়'ডাটাখনতো এনেই চব একেই থাকে নাম চাম এইবিলাক লিখিব লাগে একো চাবলগীয়া নাই জাষ্ট যোনখন এপ্লিকেশ্যন থাকে সেই এপ্লিকেশ্যনখন চাই গ'লেই হ'ল আৰু বেলেগ বেলেগ জবৰ ক্ষেত্ৰত অলপ বেলেগ বেলেগ তোমালোকৰ ধৰা টিচাৰ ক'ৰবাত হয়তো টিচাৰো এপ্লাই কৰিব দিব পাৰে বা ক'ৰবাত হয়তো তোমালোকৰ চেলছৰ কাৰণে এপ্লাই কৰিব পাৰে তো সেই বস্তুটো চাই ল'লে হ'ল এবাৰ জব এপ্লিকেশ্যনখিনি প্ৰায় একেই হয় এপ্লিকেশ্যনত জাষ্ট পষ্টটো অলপ সলাই দিলেই হ'ল আৰু অকণমান কোৱালিফিকেশ্যনটো অলপ বেলেগ হ'ব পাৰে ধৰা তো এই জব এপ্লিকেশ্যনখিনি মই অলৰেডি বুজাই থৈছোঁ সেইখিনি এটা ভিডিঅ'টো চাই ল'বা তোমালোকে আৰু বেছি ভালকৈ বুজি পাবা তো সেই জব এপ্লিকেশ্যনখন এবাৰ ভালদৰে চাই ল'লেই তোমালোকে ইয়াতে 8 আছে ন 8 মাৰ্কছ আছে তাতো কমচে কম 5 মাৰ্কছ তোমালোকে পাব পাৰিবা এতিয়া নেক্সট আছে ছাপ্লিমেণ্টেৰীৰ ইয়াতে চোৱা লং কুৱেশ্যনবিলাক আমি এৰি দিছোঁ যিহেতু কাইলৈ এক্সাম গতিকে লং কুৱেশ্যন পঢ়াৰ আমাৰ সময় নাই আমি 2 মাৰ্কছৰ দুটা আহে ছাপ্লিমেণ্টেৰী 2 মাৰ্কছৰ 2 into 2 4 মাৰ্কছ আহে এতিয়া ছাপ্লিমেণ্টেৰী ক'ৰপৰা চাবা চোৱা তোমালোকে দুটা চেপ্টাৰ আছে ছাপ্লিমেণ্টেৰী এলবাৰ্ট আইনষ্টাইন আৰু ৰাংগাছ মেৰেজ তো দুটাৰ পৰা এটা বাছি লোৱা তোমালোকে কোনটো পঢ়িবা দুটাই পঢ়িব নালাগে এটা পঢ়িলেই হ'ল ধৰা তোমালোকে ৰাংগাছ মেৰেজটো পঢ়িবা ধৰা তো ৰাংগাছ মেৰেজৰ 2 মাৰ্কছৰ পঢ়িবা বেলেগ একো পঢ়িব নালাগে 1 মাৰ্কছ বা 6 মাৰ্কছ এইবিলাক একো পঢ়িব নালাগে জাষ্ট 2 মাৰ্কছৰ কুৱেশ্যনখিনি পঢ়ি লোৱা তাৰ পৰাই 4 নম্বৰ তোমালোকৰ কমন পৰি যাব 2 মাৰ্কছৰ যদি তোমালোকৰ তাত লিখা আছে তোমালোকে ধুনীয়াকৈ পঢ়ি লোৱা তাতে তোমালোকে 4 মাৰ্কছ আহে 2 into 2 তাতে তোমালোকে পাই যাবা তো ইয়াতে আমি একদম মিনিমাম মাৰ্কছ ধৰিলোঁ পেছেজত তোমালোকে 12 নালাগে তোমালোকে পালা 10 নোট মেকিং আৰু ছামাৰাইজিঙত 8 নালাগে তোমালোকে পাইছা ধৰা 5 নম্বৰ গ্ৰামাৰত তোমালোকে 10 আউট অফ 10 পোৱা নাই পাইছা 8 মাৰ্কছ জব এপ্লিকেশ্যনত পাইছা তোমালোকে 8 নালাগে 5 মাৰ্কছ পাইছা ছাপ্লিমেণ্টেৰীত 4 নহয় 4 আউট অফ 4 পাব পাৰিবা ধুনীয়াকৈ 2 মাৰ্কছখিনি পঢ়ি গ'লে তাতে মই 3 ধৰিলোঁ এতিয়া আমি টোটেল যদি কৰি চাওঁ আমাৰ কিমান ওলাই আছে 31 মাৰ্কছ পাছিং মাৰ্কছ কিমান আছিলে 27 কিন্তু আমি কিমান ওলাই আছে একদম মিনিমাম ধৰি একেবাৰে কম মাৰ্কছ ধৰি আমাৰ 31 মাৰ্কছ ওলাই আছে আৰু যদি তোমালোকে ইয়াতে ফুল মাৰ্কছ ধৰা তেতিয়াতো 40+ তোমালোকে পাবা তো এইখিনি কৰাৰ পিছত প্ৰথমতে মেইনলি এইখিনি পাছিং মাৰ্কছটো তোমালোকে পঢ়ি লোৱা এইখিনি গোটেইখিনি যোনখিনি ক'লোঁ গোটেইখিনি পঢ়ি ল'বা তাৰ পিছতে তোমালোকে কি কৰিবা 2 মাৰ্কছৰ বেলেগ বেলেগ ছাবজেক্টৰ মানে বেলেগ বেলেগ চেপ্টাৰ ধৰা ইংলিছৰ আমাৰ মেইন বুকখনৰ সেই তাৰ পৰা 2 মাৰ্কছ পঢ়ি ল'বা পয়েমৰ 2 মাৰ্কছখিনি পঢ়ি ল'বা তো তেনেকৈ তোমালোকে 50+ পাব পাৰিবা কিন্তু প্ৰথমতে আমাৰ যিহেতু পাছিং মাৰ্কছটো টাৰ্গেট গতিকে মই যোনখিনি কথা ইয়াতে ভিডিঅ'ত ক'লোঁ সেইখিনি বস্তু প্ৰথমতে পঢ়ি লোৱা মানে বুজি লোৱা ইয়াত পঢ়া বস্তু খুব কম দিছোঁ মই ইয়াত জাষ্ট বুজি ল'লে তোমালোকে মাৰ্কছটো তোমালোকে ধুনীয়াকৈ পাব পাৰিবা আৰু ডেছক্ৰিপশ্যনত মই ভিডিঅ'বিলাক দিয়া আছে তো ভিডিঅ'বিলাকো চাবা তো ইয়াতে তোমালোকৰ পেছেজ নোট মেকিং ছামাৰি গ্ৰামাৰ জব এপ্লিকেশ্যন তাতে ভিডিঅ' দি ক্লিয়াৰ হৈ যাব আৰু জাষ্ট তোমালোকে ছাপ্লিমেণ্টেৰী 2 মাৰ্কছৰখিনি অলপ পঢ়িব লাগিব এটা চেপ্টাৰৰ তো এইখিনি তেনেকৈ তোমালোকে কৰিবা আৰু বাকীখিনি কৈছোঁ যে 2 মাৰ্কছখিনি বাকীখিনি এইখিনি হোৱাৰ পিছত বাকী এক্সট্ৰা তোমালোকে যি চোৱা চাব পাৰা
তোমালোকে গম পাইছা যে এবাৰ MCQ আহিব গতিকে MCQ প্ৰিপাৰেশ্যন তোমালোকে হয়তো কৰিবলৈ অকণ দিগদাৰ পাইছা ক'ৰ পৰা নকৰিম তেনেকুৱা লাগিছে হয়তো তো আমাৰ এপত আমি ব্যৱস্থা কৰিছোঁ ছায়েন্স আৰ্টছ আৰু কমাৰ্চৰ এই তিনিটা ষ্ট্ৰীমৰ ছাবজেক্ট ৱাইজ আৰু চেপ্টাৰ ৱাইজ গোটেই MCQ ইয়াত পাই যাবা প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ তোমালোকে উপলব্ধ আছে মাত্ৰ 49 ৰুপিজত তো তোমালোকে দেৰি নকৰি এপৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু 49 ৰুপিজটো মাত্ৰ কেইদিনমানৰ কাৰণে আছে গতিকে তোমালোকে এতিয়াই গৈ পেলাই সেইখিনি এনৰোল কৰিব পাৰা তো আজি ভিডিঅ'ত সেই কৰিলোঁ কিপ ৱাচিং